Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 61 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এইখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 14 যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোত আমি পাৰ্ট 8 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ ভিডিঅ' আমাৰ ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটো ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই এটা ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইবিলাক ফ'ল' কৰিব আগৰ ভিডিঅ'বিলাক যাতে আপোনালোকৰ আগুৱাই যেতিয়া যাম আমি বুজিবলৈ বহুত কথা সুবিধা হয়। বহুত বস্তু মই ডিটেইলছত ডিছকাছ কৰিছোঁ উইথ কনচেপ্টছ। চ' এইখিনি ক্লিয়াৰ থাকিলে আপোনালোকৰ বুজিবলৈ বহুত সুবিধা হ'ব আৰু ইণ্টাৰেষ্ট হ'ব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টটোত বেচিকেলি যিটো ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেটছ ইয়াৰ নন টেক্স ৰেভিনিউ গ্ৰাণ্টছ যিবিলাক ষ্টেটক দিয়া হয় আৰু মেইনলি GSTৰ বিষয়ে ডিছকাছ কৰিম। চ' ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বিলাক ফ'ল' কৰি আছে আমি যেনেকৈ এটা প্লেনিং বনাই লৈছোঁ যে পাৰ্ট 12 of the Constitution Article 268 পৰা 293 ফাইনেন্সিয়েল ৰিলেশ্যন আহে। এতিয়া ফাইনেন্সিয়েল ৰিলেশ্যন যেতিয়া আমি পঢ়িবলৈ যাম ভালকৈ যদি কিতাপত ছিষ্টেমেটিক ৱে ইয়াত একচুৱেলি মই 6th এডিশ্যন যিখন এম লক্ষ্মীকান্তৰ সেইখন ফ'ল' কৰি আছোঁ। 5th এডিশ্যনখনো আপোনালোকে ফ'ল' কৰিব পাৰে বাট স্পেচিয়েলি ফাইনেন্সিয়েল ৰিলেশ্যন এই পাৰ্টটোত কি হয় অকণমান 5th এডিশ্যনখনত পুৰণা তথ্য কিছুমান আছে যিখিনি চেঞ্জ হৈ গৈছে অলৰেডি। মই 6th এডিশ্যনত এইখিনি বস্তু মেনশ্যন কৰি দিছোঁ। আপোনালোকে এই ভিডিঅ'টো চালে যিখিনি চেঞ্জ হৈছে প্লিজ যদি আপোনালোকে 5th এডিশ্যনখন পঢ়ি আছে সেইখিনি শুধৰাই ল'ব। গোটেইখিনি বস্তু মই খুটি নাটি মাৰি ডিছকাছ কৰিছোঁ। চ' সেইখিনি শুদ্ধ কৰি লোৱাটো ভাল হ'ব বিকজ এক্সামত নহ'লে আপোনালোকৰ কিছুমান ভুল আইডিয়া থাকিব পাৰে বা লিখোঁতেও কিছুমান ভুল হৈ যাব পাৰে যিবোৰ অলৰেডি চেঞ্জ হৈ গ'ল বিকজ 5th এডিশ্যনখন আই গেছ 2016ৰ জানুৱাৰী বিগিনিং টাইমৰ প্ৰিণ্ট হয়। চ' যিবিলাক এতিয়া যদি আপুনি চাব 5 বছৰ পিছত বহুত বস্তু চেঞ্জ হৈ গৈছে। চ' এইবিলাক বস্তু শুধৰাই লোৱাটো আপোনাৰ প্ৰয়োজন। চ' ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট ডিল কৰিবলৈ যাওঁতে ইয়াত একচুৱেলি কিতাপত যিটো দিয়া আছে আমি 10টা পাৰ্টত গোটেইখিনি বস্তু ভাগ কৰি লৈছোঁ। প্ৰথম 2টা পাৰ্ট আমি খুটি নাটি মাৰি ডিছকাশ্যন কৰা হৈ গ'ল। চ' আজি আমি এই 3টা পাৰ্ট ডিছকাছ কৰিম। ডিষ্ট্ৰিবিউশ্যন অফ নন টেক্স ৰেভিনিউ গ্ৰাণ্টছ ইন এইড টু দ্য ষ্টেটছ আৰু GST মানে যিটো গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল। চ' ডিষ্ট্ৰিবিউশ্যন অফ নন টেক্স ৰেভিনিউ। চ' আপোনালোকে যদি বাজেটত পঢ়িবলৈ পাইছে যিটো বাজেট ৰিচিপ্টৰ ক্ষেত্ৰত যিটো ৰেভিনিউ ৰিচিপ্ট আমি দুই ধৰণে ভাবিব পাৰোঁ। এটা হৈছে টেক্স ৰেভিনিউ আৰু এটা হৈছে নন টেক্স ৰেভিনিউ। কাৰণটো কি টেক্স ৰেভিনিউ যিটো টেক্সটো আহিছে গভৰ্ণমেণ্টৰ ওচৰলৈ যিটো টেক্স আহিছে অলৰেডি ইয়াৰ আগৰ পাৰ্টখিনি খুটি নাটি মাৰি ডিছকাছ কৰিছোঁ গোটেই প্ৰভিজনবিলাক। নন টেক্স ৰেভিনিউ মানে বস্তুটো কি নন টেক্স ৰেভিনিউ মানে এটা বস্তু চিম্পুল হিচাপে বুজিবলৈ গ'লে ধৰি লওক ভাৰতৰ গভৰ্ণমেণ্টে শ্ৰীলংকাৰ যিটো গভৰ্ণমেণ্ট আছিলে শ্ৰীলংকাৰ গভৰ্ণমেণ্টক 1000 crore লোন দিলে। এতিয়া শ্ৰীলংকা গভৰ্ণমেণ্টলৈ এটা ছিষ্টেম থাকিব তেওঁলোকৰ যে 1000 crore তেওঁলোকে এটা টাইম যে ধৰি লওক 2 years 5 years এটা সময়ৰ ভিতৰত ঘূৰাই দিব লাগিব বাট উইথ ইণ্টাৰেষ্ট ঘূৰাই দিব। অনুমানিক মই এটা এক্সাম্পল দিছোঁ এইটোত ধৰি লওক তেওঁলোকে টোটেল ইণ্টাৰেষ্ট ঘূৰাই দিলে 150 crore প্লাছ এডিশ্যনেলি তাৰমানে 1000 crore লগত 1150 কোটি টকা ঘূৰাই দিলে। চ' 1050 crore এডিশ্যনেলি ভাৰতৰ গভৰ্ণমেণ্টে পালে। চ' এইটো হৈছে এটা নন টেক্স ৰেভিনিউ এইটো বস্তু এড হ'ব ৰেভিনিউ ৰিচিপ্টত। চ' এই কনচেপ্টটো লৈ পেলাই যদি আপোনালোকে বুজিবলৈ যায় এইটো টেক্সৰ পাৰ্ট নহয় কিন্তু ৰেভিনিউ আহি থাকে যিবিলাক এছেটৰ পৰা। একচুৱেলি কিতাপত যিখিনি দিয়া আছে সেইটোকে মই টেবুলাৰ ফৰ্মত ডিছকাছ কৰিছোঁ। চেণ্টাৰৰ পৰা যিখিনি নন টেক্স ৰেভিনিউ যিবিলাক পোষ্ট এণ্ড টেলিগ্ৰাফ আছে ৰেলৱেজৰ পৰা যিবিলাক আহে বেংকিং ছেক্টৰৰ পৰা যিবিলাক আহি যায় বিভিন্ন ধৰণৰ ব্ৰডকাষ্টিং যিবিলাক আছে কইনেজ বা কাৰেঞ্চিৰ পৰা যিবিলাক আছে একচুৱেলি আমি চাবলৈ যাওঁ 1 rupee যিটো কইন মনোপলি গভৰ্ণমেণ্টৰ আছে এইটোত বাকীবিলাক RBI প্ৰডিউচ কৰে। দেন চেণ্টাৰ আৰু যিখিনি পাব্লিক ছেক্টৰৰ এণ্টাৰপ্ৰাইজেছ আছে য'ত চেণ্টাৰৰ যিটো অংশীদাৰিত্ব মানে যিটো কেপিটেল হুড যিটো আছে চেণ্টাৰৰ পাৱাৰ 51%কৈ বেছিকৈ থাকে। ষ্টেট
এণ্ড লেবছ মানে যিকোনো ধৰণৰ চেণ্টাৰ এটা প্ৰপাৰ্টি বা যিকোনো এটা প্ৰপাৰ্টি যিটো চেণ্টাৰৰ আণ্ডাৰত আছে যদি তাৰ কোনো গৰাকী নাথাকে তাৰ অ'নাৰ একচুৱেলি লিগেলি চেণ্টাৰ হয় চ' এনেকুৱাও বস্তুৰ নন টেক্স ৰেভিনিউ হিচাপে চেণ্টাৰৰ ওচৰলৈ আহে কেতিয়াবা এনেকুৱা ধৰণৰ আপোনালোকক সুধি দিব পাৰে যে কইনেজ এণ্ড কাৰেঞ্চি এই বস্তুটো টেক্স ৰেভিনিউত আহিব নে নন টেক্স ৰেভিনিউত আহিব এই কথাটো চেণ্টাৰৰ ক্ষেত্ৰত আহিব ষ্টেটৰ ক্ষেত্ৰত ঠিক তেনেধৰণে ষ্টেটৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ নন টেক্স ৰেভিনিউ চ'ৰ্চ কি আছে ইৰিগেশ্যন আহি যায় ফৰেষ্ট আহি যাব ফিচাৰিজ যিবিলাক আছে ষ্টেটৰ আণ্ডাৰত থাকিব এইখিনি চেণ্টাৰৰ আণ্ডাৰত নাথাকে ষ্টেট পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ যিবিলাক আছে সেইবিলাক ষ্টেটে পাব ই ষ্টেট এণ্ড লেবছ যিটো আছে সেইটো ষ্টেটৰ আণ্ডাৰত যিবিলাক আছিলে তাৰ যদি গৰাকী নাথাকে তাৰ গোটেইখিনি যিটো প্ৰভুত্ব সেইটো ষ্টেটৰ ওচৰলৈ আহিব অ'কে নেক্সট আমি ডিছকাছ কৰিম গ্ৰাণ্টছ ইন এইড টু দ্য ষ্টেটছ চ' নামটোৰ পৰা আপোনালোকে বুজি পাব যে চেণ্টাৰে ষ্টেটক যিখিনি গ্ৰাণ্টছ দিছে তাৰ বিষয়ে আলোচনা হ'ব চ' এই গ্ৰাণ্টবিলাক যেতিয়া দিয়া হয় ইয়াৰ ওপৰত কনষ্টিটিউশ্যনে বিভিন্ন ধৰণৰ প্ৰভিজন এলট কৰি দিছে আৰ্টিকল 275 কি কৈছে ষ্টেটুটৰী গ্ৰাণ্টৰ কথা কৈছে মানে পাৰ্লিয়ামেণ্টে গ্ৰাণ্ট দিব পাৰে মানে সহায় দিব পাৰে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ষ্টেটক কিন্তু নট টু এভৰি ষ্টেট প্ৰত্যেকখন ষ্টেটৰ যে দিব লাগিব সেইটো কথা নাই আৰু ইয়াত এটা কথা থাকে যে বেলেগ বেলেগ ষ্টেটৰ ইয়াৰ যিটো ফাণ্ডটো দিব সেইটো বেলেগ বেলেগ ধৰণৰ ফিক্স কৰা হ'ব মানে ধৰি লওক মহাৰাষ্ট্ৰক এটা যদি বেলেগ গ্ৰাণ্ট দিছে নট নেচেচাৰী একেটা গ্ৰাণ্ট তামিলনাডুকো দিব লাগিব বেলেগ দিব পাৰে এইটো বস্তু চ' এই বস্তুটো একচুৱেলি যিটো চাৰ্জড হ'ব সেইটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা এভৰি ইয়েৰ চাৰ্জড হ'ব অ'কে আমি যেতিয়া পাৰ্লিয়ামেণ্ট এইখিনি পাৰ্টখিনি পঢ়িম তাত কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া এইখিনি পঢ়িম আৰু আপোনালোকে যদি ইকনমি ভালকৈ পঢ়িছে ডেফিনেটলি তাতো এই বস্তুবোৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এইখিনি কথাও ভালকৈ বুজি পাব চ' ইয়াৰ বাহিৰেও কনষ্টিটিউশ্যনে বিভিন্ন ধৰণৰ একচুৱেলি গ্ৰাণ্টছৰ কথা কোৱা হৈছে ইয়াত একচুৱেলি ৰিগাৰ্ডিং ষ্টেটুটৰী গ্ৰাণ্ট যিটো শ্বিডিউল ট্ৰাইবছ আৰু যিখিনি শ্বিডিউল এৰিয়া আছে ষ্টেট অফ আছামৰ ৰিলেটেড এইখিনি কথা কোৱা হৈছে চ' এতিয়া আৰ্টিকল 275ৰ আণ্ডাৰত যদি ষ্টেটুটৰী গ্ৰাণ্ট দিব লাগে সেইটো ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন মতেহে দিব কেতিয়াবা আপোনালোকক কনফিউজন কৰিবলৈ সুধি দিব পাৰে যে এইটো কিবা প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লাগিব নেকি বা প্ৰাইম মিনিষ্টাৰৰ ৰেকমেণ্ডেশ্যন লাগিব নেকি নহয় ইয়াত ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন মতেহে সেই গ্ৰাণ্টটো দিব পৰা যাব অ'কে নেক্সট যিটো প্ৰভিজন আছে সেইটো আছে ডিছক্ৰিশ্যনেৰী গ্ৰাণ্ট ডিছক্ৰিশ্যনেৰী শব্দটোৰ অৰ্থ এটা এনেকুৱা শব্দ যে আপোনাৰ ওচৰত কিছুমান স্পেচিয়েল পাৱাৰ আছে সেই পাৱাৰটোৰ আপোনালোকে বিভিন্ন ধৰণে ইউজ কৰিব পাৰে আৰু সেইটোক লৈ পেলাই কোনো অবজেকশ্যন কৰিব নোৱাৰে যে সেইটো কিয় কৰিলে বাট কিছুমান কণ্ডিশ্যন ডেফিনেটলি থাকিব ডিছক্ৰিশ্যনেৰী পাৱাৰ আৰ্টিকল 282ত কোৱা হৈছে চ' চেণ্টাৰ আৰু ষ্টেটে এইটো গ্ৰাণ্টছ একচুৱেলি দিব পাৰে চেণ্টাৰ ষ্টেটক বিভিন্ন ধৰণৰ অবজেক্টিভ যেতিয়া মেইনলি দুটা পাৰ্পজ ইয়াত কোৱা হৈছে যেতিয়া ষ্টেটক ফাইনেন্সিয়েলি হেল্প লাগে বিভিন্ন ধৰণৰ টাৰ্গেটবোৰ ফুলফিল কৰিবলৈ বা বিভিন্ন ধৰণৰ লিভাৰেজৰ কাৰণে চেণ্টাৰে ইনফ্লুৱেঞ্চ কৰিবলৈ বা ষ্টেটৰ যিমান নেশ্যনেল প্লেন ৰিলেটেড কাম থাকে সেইবিলাক কোঅৰ্ডিনেট কৰিবৰ কাৰণেও চেণ্টাৰে ষ্টেটক দিব পাৰে চ' ইয়াত এটা বহুত ইম্পৰ্টেণ্ট কথা আহি পৰে ডিছক্ৰিশ্যনেৰী শব্দটোৰ অৰ্থ ইয়াত কোৱা গৈছে যে দ্য গ্ৰাণ্টছ আৰ ন'ন এজ ডিছক্ৰিশ্যনেৰী গ্ৰাণ্টছ দ্য ৰিজন বিহাইণ্ড ডেট চেণ্টাৰ ইজ আণ্ডাৰ ন' অব্লিগেশ্যন টু গিভ দিছ গ্ৰাণ্টছ এণ্ড দ্য মেটাৰ লাইজ উইদিন ইটছ ডিছক্ৰিশ্যন মানে চেণ্টাৰে যেতিয়া এইটো গ্ৰাণ্ট দিব কোনো অব্লিগেশ্যন নাই যে দিবই লাগিব নিদিবও পাৰে বা কিয় নাই দিয়া বা কিমান দিলে বা বেছি দিলে নে কম দিলে এইবিলাক লৈ কোনো অবজেকশ্যন কৰিব নোৱাৰে এই পাৱাৰটো চেণ্টাৰৰ ওচৰত আছে চ' সেইটো কাৰণে ডিছক্ৰিশ্যনেৰী গ্ৰাউণ্ড কোৱা হৈছে আৰ্টিকলটো প্লিজ মনত ৰাখিব নেক্সট ইয়াত যিটো প্ৰভিজন দিয়া আছে আদাৰ গ্ৰাণ্টছ চ' কনষ্টিটিউশ্যনত একচুৱেলি আৰু এটা গ্ৰাণ্টৰ বিষয়ে মেনশ্যন কৰা হৈছিলে কিন্তু এইটো প্ৰথমতে টেম্পৰৰী পিৰিয়ডৰ বাবে মেনশ্যন কৰা হৈছিলে এতিয়া এক্সিষ্ট নকৰে চ' এইটো কোৱা হৈছে যিবিলাক জুট মানে আমাৰ যিটো মৰাপাটৰ ৰিলেটেড যিবিলাক একচুৱেলি কাল্টিভেশ্যন হৈছিলে সেইটো প্ৰমোট কৰিবৰ কাৰণে কোৱা হৈছিলে কনষ্টিটিউশ্যনখন গৃহীত হোৱাৰ 10 বছৰলৈকে মানে 1960লৈকে এইটো একচুৱেলি আছিলে স্পেচিয়েলি ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া যদি আপোনালোকে চাবলৈ যায় আছাম বিহাৰ উৰিষ্যা ৱেষ্ট বেংগল এইবিলাক জেগাত একচুৱেলি এই কথাটো কৰা হৈছিলে চ' কনষ্টিটিউশ্যনখন কমেণ্টছ হোৱাৰ 10 বছৰলৈকে এইটো আছিলে চ' এই যিটো গ্ৰাণ্ট একচুৱেলি চাৰ্জ কৰা হৈছিলে ফ্ৰম কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আৰু এইটো ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন মতে কৰা হৈছিলে
নেক্সট আমি যেটো আহিম গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল GST কাউন্সিল বুলি যেটো কোৱা হয় সো GST কাউন্সিলৰ বিষয়ে একচুৱেলি ইয়াত আমাৰ যেটো কোৱা আছে আৰ্টিকল 279A এটো কথা মেনশন কৰা হৈছে সো এটা বস্তু চাওক ইয়াত যিখিনি টেক্সেছ সেসেছ আৰু সাৰচাৰ্জেছ মেইন কনসেপ্টবোৰ বুজিব টেক্স মানে যেটো কৰ আমি বুজি পাইছো সেসেছ মানে কৰৰ ওপৰত যেটো এটা এক্সট্ৰা লাগিছে হেতু সেস হয় আৰু সাৰচাৰ্জৰ কনসেপ্টটো একেটা কিন্তু কিছুমান ডিফাৰেন্স আছে সাৰচাৰ্জ যেটো বস্তু হৈছে সেই বস্তুটো কৰৰ ওপৰত লগোৱা কৰেই হয় কিন্তু কথাটো হৈছে সেই বস্তুটো সেন্টাৰৰ ওচৰলৈ যাব সেসটো সেন্টাৰৰ ওচৰলৈ যায় কিন্তু এই সাৰচাৰ্জটো কি হয় যিকোনো কামত লগাব পাৰে যিকোনো ধৰণে ইউজ কৰিব পাৰে কিন্তু সেস বস্তুটো যেতিয়া আহিব সাপোজ এটা এডুকেশন পাৰপজৰ কাৰণে কৰা হৈছে হেতু এডুকেশনৰ সেসৰ ক্ষেত্ৰতে এডুকেশন পাৰপজৰ ক্ষেত্ৰতে ইউজ কৰিব পৰা যাব হেলথ ৰিলেটেড যদি আছে হেতু হেলথ ৰিলেটেড সেসটো হেলথ ৰিলেটেড হে ইউজ কৰিব পৰা যাব কিন্তু সাৰচাৰ্জটো কি হ'ব কনসলিডেটেড ফান্ড অফ ইণ্ডিয়ালৈ গুচি আহে আৰু যেনেকৈ সুবিধা তেনেকৈ কৰিব পাৰি সো এই যিখিনি বস্তু আছে সাপোজ সেন্টাৰে কালেক্ট কৰিলে ষ্টেটে কালেক্ট কৰিলে বা লোকেল বডিজে কৰিলে এইখিনি GST আন্ডাৰত মাৰ্জড হৈ যায় সো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক ফলো কৰিছে আপোনালোকে বুজি পাব যে GST কি মৰ্মে একচুৱেলি ইন্ট্ৰোডিউস কৰা হৈছিলে যিবিলাক কাস্কেডিং এফেক্ট অফ ইনডাইৰেক্ট টেক্সেছ আছিলে এইবোৰ একেলগে মাৰ্জ কৰি পেলাই GST কৰি দিয়া হৈছিলে গুডছ এণ্ড সাৰ্ভিস টেক্স গুডছ এণ্ড সাৰ্ভিস টেক্সৰ অৰ্থটো এইটোৱে যে আপোনালোকে কিবা এটা প্ৰডাক্ট যদি কিনিছে বা কিবা এটা যদি সাৰ্ভিস কনজিউম কৰিছে আপোনালোকে হোটেললৈ গৈছে ৰেষ্টুৰেণ্টত খানা খাইছে সাৰ্ভিস কনজিউম কৰিছে হস্পিটেলত গৈছে ট্ৰিটমেন্ট কৰিছে আপুনি কোনো বস্তু কিনা নাই সাৰ্ভিসটোৰ কাৰণে পেমেন্ট কৰিছে আপুনি বিউটি পাৰ্লাৰ গৈছে তাত সাৰ্ভিসটোৰ কাৰণে পেমেন্ট কৰিছে ঠিক তেনে ধৰণে আপোনালোকে যদি কিবা বস্তু কিনিছে মোবাইল টিভি গাড়ী ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ যিকোনো হওক এসি যিয়ে বস্তু নিকিনক কিতাপ পত্ৰ এনিথিং GST হেতু গুডছৰ ক্ষেত্ৰত আহিব সো তাৰ কাৰণেও GST চাব জেনেৰেলি আমি ৰেষ্টুৰেণ্টবিলাকত আপোনালোকে দেখিবলৈ পাব যদি বিলখন মন কৰিছে GST কিমান % মেনশন কৰা থাকে সো GST কাউন্সিলৰ ৰেকমেন্ডেশন মতে বিভিন্ন ধৰণৰ প্ৰডাক্ট বা সাৰ্ভিসৰ ক্ষেত্ৰত বেলেগ বেলেগ টেক্স স্লেব ইয়াত ইনক্লুড কৰি দিয়া হৈছে যিবোৰ এসেনশিয়াল হয় যিবোৰ হেলথ ৰিলেটেড মেডিচিন হয় বা হেৰি হয় সেইবিলাকত কি হয় ৰেটটো বহুতেই কম আছে বা নো বুলি ক'ব পাৰি কিন্তু যিবিলাক এডিশনাল বস্তু থাকে মানে আপোনাৰ ধৰি লওক কসমেটিক্স প্ৰডাক্ট হৈ গ'ল দামী মোবাইল হৈ গ'ল এইবিলাকত GST ৰেটটো বেছি মানে কথাটো এইটো যে এইবিলাক জেনেৰেলি ধনী মানুহসকলে কনজিউম কৰে সো ধনী মানুহসকলে কনজিউম কৰিবলৈ হ'লে তাত ডেফিনেটলি কি হ'ব আপোনাৰ তেওঁলোকে দিবও পাৰে সো তেওঁলোকৰ পৰা বেছিকৈ লোৱা হৈছে এই বস্তুটো হেতু হিচাপত প্লেনিং কৰা হৈছে সো GST ক্ষেত্ৰত মই আপোনালোকক এটা কথাই ক'ম যে ইণ্ডিয়ান ইকোনমি পাৰ্টৰ যিখিনি টেক্সেশন পাৰ্টটো আছে GST তাত বহুত ভালকৈ লিখা আছে কনষ্টিটিউচনেল প্ৰভিজন হিচাপে আপোনালোকে ইয়াত মই ডিসকাস কৰিছো যদিও ইকোনমি পইণ্ট অফ ভিউৰ পৰা যদি আপোনালোকে চাই বেছি ভালকৈ বুজি পাব ফাইনেলি আপোনালোকৰ নলেজটো হ'ব লাগে ইয়াত এটাই কথা মনত ৰাখিবলগীয়া আছে যিখিনি GST কাউন্সিলৰ নিয়ম বা নিৰ্দেশনা মতে হয় এতিয়া সাপোজ GSTৰ কাৰণে যিমান একচুৱেলি ষ্টেট এখনৰ 14% ধৰি থোৱা আছিল নেক্সট 5 বছৰলৈকে কিবা কাৰণত যদি এটো 14% নাহে হেতু সেস যেটো আছে সেসৰ পৰা পেমেন্ট কৰা যাব ষ্টেটক কিন্তু এইবাৰ কি হৈছিলে বহুত এক্ট অফ গড যেটো মই ইয়াৰ আগৰ ভিডিঅটো ডিসকাস কৰিছো হেতু যেহেতু হোৱা নাই সেসৰ পৰা দিব পৰা নাযাব সো এইটো কোৱা হৈছিলে যে RBI ৰ পৰা ষ্টেটে লোন ল'ব পাৰিব এইটো কথাও মেনশন কৰি দিয়া হৈছিলে তাৰ কাৰণে শৰ্ট টাৰ্ম আৰু লং টাৰ্ম লোনৰো প্ৰভিজন কৰি দিয়া হৈছিলে GST ক্ষেত্ৰত ইয়াত এটাই বহুত মোৰ ইন্টাৰেষ্টিং বস্তু লাগিলে যেটো জানাটো ভাল হয় যে বিভিন্ন ধৰণৰ স্পেসিফিক পিৰিয়ডৰ ক্ষেত্ৰত বা যিকোনো ধৰণৰ ন্যাচাৰাল কেলামিটি বা ডিজাস্টাৰ হৈ যায় এইখিনি ক্ষেত্ৰত হয় বিভিন্ন ধৰণৰ স্পেশাল ৰেট নেবা ইয়াৰ স্পেসিফিক ৰেট ইনডিউস কৰিব পাৰে GST কাউন্সিলৰ নিয়ম মতে সো এতিয়া সাপোজ ধৰি লওক কোভিড-19ৰ যেটো প্ৰবলেম হৈছে এনেকুৱা ক্ষেত্ৰত বেলেগ বেলেগ প্ৰডাক্টৰ বা সাৰ্ভিসৰ ক্ষেত্ৰত GST ৰেট বঢ়াই দিব পাৰে বিকজ এইখিনি সময়ত গভৰ্নমেন্টক ইয়াত পইচাৰ বেছি প্ৰয়োজন গভৰ্নমেন্টে হেলথ কক বেলেগ বেলেগ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত বহুত ইনভেষ্টমেন্ট কৰি আছে সো আমি এইটো সময়ত এনেকে চালে নহব যে বস্তুৰ দাম বাঢ়িছে কিন্তু বস্তুৰ দামটো কিয় বাঢ়িছে গভৰ্নমেন্টে এই ক্ষেত্ৰত যিখিনি ট্যাক্স পাব সেই ট্যাক্সখিনি হেলথ চাওক আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট চাওক গুটেইখিনি বস্তুত গভৰ্নমেন্টে ইনভেষ্ট কৰি আছে সো এইখিনি সময়ত সিমান এটা ৰেভিনিউ জেনাৰেশন গভৰ্নমেন্টৰ ওচৰত নাই আহা সো গভৰ্নমেন্টে কেনেকৈ ৰেভিনিউ জেনাৰেশন কৰিব ট্যাক্সটো ডেফিনেটলি বঢ়াব লাগিব ট্যাক্সটো বঢ়াবৰ লগে লগে ইনফ্লেশন আৰম্ভ হ'ব কিন্তু ওভাৰঅল কি হ'ব বস্তুটো এটা টাইমত ব্যালেন্স ইনিও হৈ যাব কিন্তু এই বস্তুটো যদি গভৰ্নমেন্টে নকৰে এটা সময়ত আমাৰ ইকোনমিক গ্ৰোথটো লো হৈ যাব আৰু ইয়াৰ বহুত
ভয়ংকৰ পৰিণাম ভৱিষ্যতে দেখিবলৈ পোৱা যায়। চ' এটাই কথা মনত ৰাখিব, ইকনমি পইণ্ট অফ ভিউৰ পৰা যদি GST চাই, যিখিনি পলিটি পইণ্ট অফ ভিউৰ পৰা আছিলে, যিখিনি কনষ্টিটিউশ্যনেল প্ৰভিজন আছিলে, অলৰেডি মই ডিছকাছ কৰিছোঁ। ফ্ৰম ইকনমি পইণ্ট অফ ভিউৰ পৰা যদি আপোনালোকে চাই, এই চেপ্টাৰৰ ফাইনেন্সিয়েল ৰিলেশ্যন পাৰ্টটো একচুৱেলি ইকনমি পইণ্ট অফ ভিউৰ পৰা চালে আপোনালোকৰ বুজিবলৈ সহজ হ'ব আৰু এপ্লাইও কৰিব পাৰিব বিভিন্ন ধৰণৰ আনচাৰ ৰাইটিঙত। চ' নেক্সট যিটো পাৰ্ট আছে, আমি ফাইনেন্স কমিশ্যন হ'ল, দেন ষ্টেটৰ বিভিন্ন ইণ্টাৰেষ্টৰ লৈ পেলাই প্ৰটেকশ্যন হৈ গ'ল, চেণ্টাৰ বা ষ্টেটে কেনেকৈ বৰো কৰিব পাৰে, কি প্ৰভিজন আছে, বাকীবিলাক টপিক ভালকৈ ডিছকাছ কৰিম। চ' আশা কৰিছোঁ আপোনালোকে এই ছিৰিজটোৰ পৰা যথেষ্টখিনি লাভ হৈছে। প্লিজ যিমান পাৰে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য যিসকল এছপিৰেণ্টে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি গ'লে তেওঁলোকৰ বুজাত বহুত বস্তু সুবিধা হয়। বহুত খুটি নাটি মাৰি মই বুজাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা একো পইণ্ট এৰি দিয়া নাই যিটো পইণ্ট আপোনালোকৰ বাবে প্ৰয়োজন হয় আৰু সেইটো বস্তু বুজাত একচুৱেলি কনচেপচুৱেল ক্লিয়াৰ নাথাকিলে সমস্যা হ'ব পাৰে। চব কথাই মই ইয়াত খুটি নাটি মাৰি সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। কিবা আপোনালোকৰ ৰেকমেণ্ডেশ্যন বা আপোনালোকৰ এডভাইচ থাকিলে ডেফিনেটলি আমাক কণ্টেক্ট কৰিব পাৰে কমেণ্ট বক্সত। সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো কষ্ট কৰি ভাল লাগে। চ' নেক্সট পাৰ্টত আকৌ লগ পাম। চ' এই ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।